মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব? শ্ৰদ্ধাৰ যুৱক-যুৱতী, বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক-যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে, উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াওঁ। আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াওঁ। যোৱাবাৰ আমি 25,000 যুৱক-যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছোঁ। আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিনভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম। এতিয়া হৈছে নতুনকৈ আবেদন কৰা। ইতিমধ্যে 1,54,000 যুৱক-যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে। এই বছৰ আমি 75,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত, দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম। ইতিমধ্যে যি 1,54,000 যুৱক-যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে, এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময়। আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব। 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম। মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব? শ্ৰদ্ধাৰ যুৱক-যুৱতী, বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক-যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে, উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াওঁ। আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াওঁ। যোৱাবাৰ আমি 25,000 যুৱক-যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছোঁ। আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিনভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম। এতিয়া হৈছে নতুনকৈ আবেদন কৰা। ইতিমধ্যে 1,54,000 যুৱক-যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে। এই বছৰ আমি 75,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত, দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম। ইতিমধ্যে যি 1,54,000 যুৱক-যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে, এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময়। আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব। 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পৰ্টেলটো মুকলি কৰি দিম। মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম।